So, welcome back to Team Enlightened. আৰু আজি এটা খুব ধুনীয়া এটা টপিক আছে। টপিকটো ভয়েসৰে হয়। আমি ইন্টাৰগ্ৰেটিভ বাক্যবোৰ শিকিলো, হয়, কিন্তু কিছুমান ইন্টাৰগ্ৰেটিভ বাক্য বাকি আছিল শিকিবৰ কাৰণে। সো আমি সেই বাক্য চাই লম। চোৱা, আমি যিবোৰ ইন্টাৰগ্ৰেটিভ বাক্য শিকিছিলো, সেইবোৰ ইন্টাৰগ্ৰেটিভ বাক্য কি দি আৰম্ভ হৈছিলে? এম, ইজ, আৰ, ৱাজ, ৱেৰ বা ডু, ডাজ, ডিড আদি দি আৰম্ভ হৈছিলে। কিন্তু যদি ইন্টাৰগ্ৰেটিভ বাক্যবোৰ যদি তোমাৰ হোৱাট দি আৰম্ভ হয়, মানে WH ৱৰ্ড দি যদি আৰম্ভ হয়, ঠিক আছে, তেতিয়া কেনেকৈ আমি মানে কি কৰিম? ভইচ চেঞ্জ কৰিম। নিয়মটো একেটাই, প্ৰথমে এছাৰ্টিভ কৰিবা, পিছত ভইচ চেঞ্জ কৰিবা, আকৌ ইণ্টাৰগ্ৰেট কৰি পেলাবা। চ' আমি চাওঁচোন এটা এক্সাম্পল চাওঁ। হোৱাট আৰ ইউ ডুইং? ভইচ চেঞ্জ কৰিব লাগিব। কি কৰিম? ইণ্টাৰগ্ৰেটিভৰ পৰা এছাৰ্টিভ। চ' হোৱাট আৰ ইউ ডুইংটো কি লিখিবা? কি লিখিম? ইউ আৰ ডুইং, ৰাইট? চ' এই বাক্যটোত কোনো অবজেক্ট নাই। যেতিয়া অবজেক্টে নাই, আমি ভইচ চেঞ্জ কৰিবই নোৱাৰো। চ' সেইকাৰণে মই নিজৰ হিচাপত এটা অবজেক্ট দি লওঁ, ইউ আৰ ডুইং চামথিং লিখি দিওঁ। এইটো মই নিজে অবজেক্ট দি লৈছো, পিছত আঁতৰাই দিব। এইটোতো আনচাৰ নহয়, এইটোতো জাষ্ট আমি নিজে কৰিব কাৰণে এইটো মেথডটোহে। হোৱাট আৰ ইউ ডুইং কি কৰিছো? ইউটো আগলৈ আনিছো, আৰটো পিছলৈ আনিছো। চ' কি লিখিছো? হোৱাট ইউ আৰ ডুইং চামথিং। চামথিংটো মই নিজে এড কৰিছো, অবজেক্ট নাইকিয়া কাৰণে অবজেক্টটো মই নিজে দি লৈছো। এতিয়া ইয়াৰ ভইচ চেঞ্জ কৰিম। এইটো অবজেক্ট হয়, তো কি হ'ব? অবজেক্টটো আগলৈ আহিব, ইউটো কি হলে যাব? পাছলৈ যাব, যাব না যাব। চ' চামথিংটো আগলৈ লিখিছো, চামথিং লিখিলো। চামথিং মই কি কৰিলো? আগত লিখিলো। এতিয়া ইউটো কি কৰিবা? পাছলৈ দিবা, মানে ইউটো কি কৰিবা? পাছলৈ দিলো। চামথিংটো আগত আনিলো, ইউটো পাছত দিলো। নেক্সট বাইডাল লাগিব, চ' বাইডাল লগালো, ৰাইট? আৰ ডুইং আছে, আৰ ডুইংটো কি টেন্স? প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ভইচেছ কেনেকৈ কৰিব লাগে? BEING বিং এটা যোগ কৰিব লাগিব, হয় নহয়? লগতে এম ইজ আৰ এটা যোগ কৰিব লাগিব। চ' আৰ আছে, সামথিং আছে, চ' কি কৰিম? ইজ লগালো, হয়নে? পিছত কি এড কৰিম? বিং, BING বিং। কি কৰিছো মই? BING বিং যোগ কৰিছো। পিছত কি যোগ কৰিম? এই ভাৰ্বটো, ডুইং ভাৰ্বৰ থাৰ্ড ফৰ্মটো কি হ'ব? ডু, ডিড, ডান। চ' কি লিখিছো? চোৱা, হোৱাট, চ' কি লিখিছো? সামথিং ইজ বিং ডান বাই ইউ। কি লিখিছো? সামথিং ইজ বিং ডান বাই ইউ। তাৰমানে প্ৰথমে কি কৰিলো? ইউটো সাবজেক্ট আছিলে, অবজেক্ট কৰিলো। সামথিংটো অবজেক্ট আছিলে, সাবজেক্ট কৰিলো, বাই এটা যোগ কৰিলো, তাৰপিছত আৰ ডুইংটো কি কৰিলো? ইজ বিং ডান কৰিলো, ৰাইট? এইটো হৈ গ'ল আমাৰ ভইচ চেঞ্জ। এতিয়া ইয়াক আমি কি কৰিব লাগিব? আকৌ কুৱেশ্যন কৰিব লাগিব। আমি কিহেৰে কুৱেশ্যন কৰিম? ইয়াক আমি হোৱাট দি কুৱেশ্যন কৰিম। এইটো আনসাৰ মই ওপৰত লিখিছো। ইয়াক আমি কিহেৰে কুৱেশ্যন কৰিম? ইয়াক আমি হোৱাট দি কুৱেশ্যন কৰিম। কেনেকৈ কুৱেশ্যন কৰিবা? হোৱাট দি কুৱেশ্যন কেনেকৈ কুৱেশ্যন কৰিবা? সামথিংটো উঠাই দিয়া, ঠিক আছে? সামথিংটো উঠাই পেলাই কি লিখিবা? হোৱাট লিখি দিলে হ'ল। হোৱাট ইজ বিং ডান বাই ইউ কুৱেশ্যন মাৰ্ক। বাস, বুজি পালো? প্ৰথমে কি কৰিলো? হোৱাট আৰ ইউ ডুইং, তাৰ এছাৰ্টিভ কৰিলো। ইউ আৰ ডুইং সামথিং, সামথিংটো মই নিজে লিখিছো, সেইটো বাক্যত নাই। অবজেক্টটো লাগিবই ন, ভইচ চেঞ্জ কৰিলে অবজেক্টটো লাগিবই। অবজেক্ট নহলে আমি ভইচ চেঞ্জ কৰিম কেনেকৈ? চ' অবজেক্টটো মই নিজে দি লৈছো। তাৰপিছত ইয়াৰ ভইচ চেঞ্জ কৰিবা। সামথিংটো আগত, ইউটো পিছত যাব, মানে সামথিং ইজ বিং ডান বাই ইউ। এতিয়া তাৰ কুৱেশ্যন কৰি দিয়া। কিহেৰে কুৱেশ্যন কৰিবা? হোৱাট দি কুৱেশ্যন কৰিবা। কিয় হোৱাট দি কুৱেশ্যন কৰিবা? কাৰণ প্ৰশ্নটো হোৱাট আছে। চ' কি লিখিবা? হোৱাট ইজ বিং ডান বাই ইউ। বাস, সিম্পল, ক্লিয়াৰ? আৰু এক্সাম্পল চাওঁ। এবাৰ আমি হোৱাই দি চাম, WHY, হোৱাই দি চাম। Why did you refuse that job? তুমি চাকৰিটো কিয় এৰিলা? Why did you refuse that job? ইন্টাৰগ্ৰেটিভ হয়, এছাৰ্টিভ কৰিলে কি কৰিম? ডিড আছে, মানে সিম্পল পাষ্ট টেন্স হয়। সো ৰিফিউজটো কি হৈ যাব? ৰিফিউজ, REFUSED, হয়নে? ইউ ৰিফিউজড দি জব, হয়, ইউ ৰিফিউজ দি জব। তো ইয়াত অবজেক্ট অলৰেডি আছে, সো মই কৈ অবজেক্ট লগাব নালাগে। সো এবাৰ কি কৰিম? দা জবটো আগলৈ আহিব, ইউটো পাছলৈ যাব। সো কি লিখিম? দা জব, আৰু এইপিনে কি লিখিম? বাই ইউ, হয়নে? ঠিক আছে? ৰিফিউজটো কি টেন্স? পাষ্ট টেন্স। ইয়াৰ টেন্সটো, ইয়াৰ পৰিৱৰ্তন কেনেকৈ হ'ব? was refused হ'ব, ৰাইট? এতিয়া ইয়াক আমি কুৱেশ্যন কৰিব লাগিব।
এতিয়া ইয়াক কোৱেশ্চন কেনেকৈ কৰিবা ইয়াক তুমি why দি কোৱেশ্চন কৰিব লাগিব a পাৰ্টটো আমি কি কৰিব লাগিব why দি কোৱেশ্চন কৰিব লাগিব সো কেনেকৈ কোৱেশ্চন কৰিবা সো এনেকৈ why কি কৰিম why was ঠিক আছে why was the job refused by you এনেকৈ লিখি দেখো আমি the job was refused by you তো আমি কিহেৰে কোৱেশ্চন কৰিব লাগিব why দি কোৱেশ্চন কৰিব লাগিব সো why কেনেকৈ কোৱেশ্চন কৰে why was the job refused by you বহুতে এইখিনিতে ভুলটা কৰে মই ভুলটো কি দেখাই দিছো বহুতে এইখিনি ভুলটা কৰে বহুতে কি লিখে বহুতে লিখে why the job was refused by you বহুতে why পিছত the job লিখে ভুল এই ws wordৰ পিছত কেতিয়াও নাউন বহিব নোৱাৰে খালি ভাৰ্বটো বহিব লাগিব মানে হেল্পিং টো বহিব লাগিব তাৰ পাছত নাউনটো বহিব বহুতে কি কৰে বহুতে এনেকৈ লিখি দিয়ে why the job was refused by you এটা ভুল হ'ব পৰীক্ষা এটা ভুল হ'ব ঠিক আছে প্ৰথমে কি লিখিব লাগিব why তাৰ পিছত এই নাম ভাৰ্ব লিখিব লাগিব why was the job refused by you কথাটো বুজি পাইছা ন এই the job টো ভাৰ্ব পিছত আহিব ভাৰ্বৰ আগত নাই ws wordৰ পাছত সদায় ভাৰ্ব বহিব মানে হেল্পিং ভাৰ্বটো বহিব তাৰ পাছতে নাউনটো বহিব ঠিক আছে ws ৰ পিছত কেতিয়াও ডাইৰেক্টলি নাউনটো নবহে ঠিক আছে ভেৰি সিম্পল হয় ইন্টাৰগেটিভৰ পৰা এছাৰটিভ কৰিলো এছাৰটিভৰ ভয়েড চেঞ্জ কৰিলো ভয়েড চেঞ্জ কৰাৰ পিছত আমি কি কৰিলো আকৌ এটা কোৱেশ্চন কৰিম কি দি কোৱেশ্চন কৰিম যিটো ws ৰ পাৰ্সন আছে আমি তাৰে কোৱেশ্চন কৰিম ঠিক আছে এতিয়া নেক্সট আমি চাও ws ও হু দি বাকি না চাবা আৰু মই হুটো দেখাইলো কাৰণ হুটো ইম্পৰ্টেন্ট হয় who broke the glass who broke the glass right দেখা পোৱা নাই ন কাৰণ ইনটু ব্ল্যাক আচ্ছা who broke broke the tfc the glass glass কোনে গ্লাসটো ভাঙিলে ওকে না কেবল ওকে আছে who broke the glass কি কৰিবা লিখিবা আনসারটো লিখা who broke the glass কোনে গ্লাসটো ভাঙিলে ধৰি লও মই গ্লাসটো ভাঙিলো সো কি লিখিবা নিজে নামটো দি লবা প্লে রাম broke the glass সাবজেক্ট নাই কাৰণে মই সাবজেক্ট দি লৈছো who broke the glass কোনো সাবজেক্ট নাই সো মই নিজে সাবজেক্ট দি লৈছো যে রাম broke the glass মই যে দি লৈছো আনসার কৰিছো ন মোৰ প্ৰশ্নটো হৈছে মোৰ কথাটো হৈছে মই ইন্টাৰগেটিভৰ পৰা এছাৰটিভ কৰিব লাগে মই যেনেকৈ কৈছিলো মোৰ কথা রাম লিখা রহিম লিখা তোমাৰ কথা রাম broke the glass এটা ইয়াক ভয়েস কৰিব লাগিব সো যদি রাম নিলিখিলে হেতেন ইয়াক ভয়েস কৰিব নোৱাৰো কাৰণ সাবজেক্ট নাথাকিব সো রাম broke the glass ফার্স্ট স্টেপ সেকেন্ড স্টেপ ভয়েস কৰিম কেনেকৈ কৰিম the glass তো আগলে আহিব broke খন কি বহিব the glass was broken by ram right হল এতিয়া কোশ্চেন কৰিব লাগিব কিহেৰে কোশ্চেন কৰিম হু দি নহয় মই ৰাখিবা যেতিয়া আমি হুৰ পৰা ভয়েসেস কৰিব লাগে আমি কোশ্চেনটো তেতিয়া বাই হুম দি কৰো পেসিভ ভয়েসত বাই হুম থাকিব হু থাকিলে ঠিক আছে বাই ৰামটো মই নিজে লিখিছিলো সো বাই ৰামটো বাই কাটা হৈ গল এতিয়া বাই ৰামটো দিয়া নালাগে যেটো মই বাই ৰামটো মই নিজে লিখিছিলো সো প্ৰশ্ন মই কেদি কৰিম বাই হুম দি কৰিম তো কেনেকৈ কৰিম বাই হুম কি লিখিম was তো আগত লিখিম কিয় কাৰণ হুমৰ পিছত খলে was বহিব মানে ws ৰ পিছত খলে ভাৰ্বটো বহিব by whom was the glass broken bas বাইরাম তো নালাগে কারণ বাইরাম তো প্রয়োজন নাই বাইরাম মই নিজে দিছিলো right so বুজি গলো আমি কি যে who broke the glass প্ৰথম শব্দ কি এছাৰটিভ কৰিব লাগিব ram broke the glass ইয়াৰ পিছত ভয়েসেস কৰিবা কেনেকৈ the glass was broken by ram কৰিলো তাৰ পাছত ইয়াৰ আমি by whom দি প্ৰশ্ন কৰিম কেনেকৈ by whom the glass was the glass broken বুজি পাইছা সো হু থাকিলে বাই হুম দি কৰিবা জাস্ট এটো এটা এক্সেপশন হয় মই এখানে দেখাই দিছো ঠিক আছে বাকিবোৰ যিমানবোৰ ws ওয়ার্ড আছে why when where how তিটা কি কৰিব লাগিব how দি আৰম্ভ কৰিব লাগিব why থাকিলে why দি কোৱেশ্চন কৰিব লাগিব কিন্তু হু থাকিলে বাই হুম দি কোৱেশ্চন কৰিব লাগে ঠিক আছে আকৌ উল্টাকে একেটালে হ'ব উল্টাকে কৰিলে একেটালে যাব লাগিব সো হেৰে আমি কি কৰিলো আমি ভয়েড চেঞ্জ কেটামান শিকিলো ৰাইট এতিয়া দুটামান নতুন কনসেপ্ট দুটামান নতুন সেন্টেন্স চাই লোৱা ইজি হ'ব শিকিব কাৰণে মই দেখাইলো দুটামান ইম্পৰ্টেন্ট সেন্টেন্স যদি সাবজেক্ট টু পিপল থাকে বলে পিপল
say he is a saint. যদি সাবজেক্টটো পিপল হৈ থাকে, পিপল say he is a saint, তেতিয়া আমি আনসাৰ কৰোতে এই পিপল শব্দটোৰ ব্যৱহাৰ কৰিব নালাগে, সেইটো মনত ৰাখিবা। যদি ভইচ চেঞ্জ কৰোতে যদি সাবজেক্টটো পিপল হৈ থাকে তেতিয়াহ'লে পেছিভ কৰোতে পিপলৰ ব্যৱহাৰ কৰিব নালাগে। সো পিপলৰ সলনি আমি কি ব্যৱহাৰ কৰিম, আমি এনেকৈ লিখিব লাগিব ইট ইজ said, এইটো মনত ৰাখিব লাগিব নালাগে, এইটো মনত ৰাখিব লাগিব। পিপল say he is a saint, it is said that he is a saint. এইটো সেন্টেন্স মনত ৰাখিবা, ইটস এ ভেৰি ইম্পৰ্টেন্ট সেন্টেন্স। ঠিক আছে, পিপল say এইটো ইম্পৰ্টেন্ট সেন্টেন্স হয়। পিপল say he is a saint, কি হ'ব আনসাৰটো, it is said that he is a saint. This is very very important. People say he is a saint, it is said that he is a saint. Next one, people, এইটো আকৌ বেলেগ সেন্টেন্স। People call roses the queen of flowers. এইটো প্ৰশ্ন পাই থাকে পৰীক্ষা। People call roses the queen of flowers. এইটো কি কৰিবা, roses আগলৈ আনিবা, roses তো আগলৈ আনিবা। সো কি হ'ব, roses, right? call আছে, সো কি হ'ব, are call, simple present tense আছে, right? মই কৈছো যে people থাকিলে আমি ইয়াৰ সাবজেক্টটো ব্যৱহাৰ কৰিব নালাগে, সো by people লিখাৰ প্ৰয়োজন নাই। সো কি হ'ব, roses are called the queen of flowers, বাস মানে by people আমি নিলিখো, কিয়, people থাকিলে আমি সাবজেক্টৰ ব্যৱহাৰ নকৰো। ঠিক আছে, চোৱা মই দেখাই দিছো, roses are called the queen of flowers. okay, ঠিক আছে, ক্লিয়াৰ? সো people call roses the queen of flowers, সো কি হৈ যাব, roses are called the queen of flowers. একে ধৰণে যদি এনেকৈ থাকে, ফুটবল ইজ প্লেড এভৰিৱেৰ, ফুটবল ইজ প্লেড এভৰিৱেৰ, তাত সাবজেক্টটো নাই কিয়া, বাই পিপলটো মিসিং হৈ আছে, তাত কি লিখিবা, পিপল প্লে ফুটবল এভৰিৱেৰ। ফুটবল ইজ প্লেড এভৰিৱেৰ, বাই পিপলটো তাত মিসিং হৈ আছে, সো আনসাৰ হ'ব পিপল প্লে ফুটবল এভৰিৱেৰ। এটা প্ৰেক্টিছ কৰিলে গম পাই যাবা, প্ৰেক্টিছটো কৰাম আমি অবভিয়াছলি পিছত, আজি এতিয়া মই জাষ্ট সলখিনি দেখাই আছো। ঠিক আছে, বুজি পালা চাগে? ওকে, সো এইকেইটা ৰুলে আছিলে, বেলেগ একো ৰুল নাই বাৰু তেনেকে, হ'ব। আৰু কেইটামান ৰুল মই কথাটো কৈ আছিলো, যে তোমালোকক কথাটো কৈছিলো যে যদি সাবজেক্টৰ কোনো মেনশ্যন কৰা থাকে, যেনিবা কোৱেশ্চন একে দিছে বোলে দে আৰ ৰিপেয়াৰিং দ্য ব্ৰিজ, যদি সাবজেক্টত ডে থাকে আমি সাধাৰণতে ডেটো উঠাই দিওঁ, বোলে দ্য ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড। হয়, যেতিয়া তোমাক পেছিভৰ পৰা এক্টিভ কৰিব দিয়ে, আৰু যদি পেছিভৰ যদি তোমালোকে বাই নোপোৱা, যেনিবা এই প্ৰশ্নটো the bridge is being repaired, ঠিক আছে, এই প্ৰশ্ন সয়া তোমাৰ বাই ডেম নাই, পেছিভত আছে আমি গম পাইছো কাৰণ বি আই এন জি বিং আছে, কিন্তু বাই ডেমটো নাই কিয়া, বি ওয়াই বাই ডেমটো নাই কিয়া, বা বাই বুলি একো নাই কিয়া। সো আমি এই সাবজেক্টটো নিজে দি লম, সাবজেক্টটো তোমালোকে ডে লিখিব পাৰা বা ওয়াৰ্কাৰ্স লিখিব পাৰা, বাকিখিনি কৰিব পাৰা, বাকিখিনি কি হ'ব, দে আৰ ৰিপেয়াৰিং দ্য ব্ৰিজ, মানে সাবজেক্টটো নিজে দি ল'বা, ডে লিখিব পাৰা বা দ্য ওয়াৰ্কাৰ্স লিখিব পাৰা, যি লিখা। ঠিক আছে, ইয়াত বাই ডেমটো নিজে দি ল'বা, বাই ডেম দিব পাৰা, বাই দ্য ওয়াৰ্কাৰ্স দিব পাৰা, কিন্তু নিজে দি ল'বা। ঠিক আছে, বুজি পালা? ওকে, আৰু এটা কথা, ইয়েছ, এইটো কথা যে নো থাকিলে, যদি ভাৰ্বটো নো থাকে তেতিয়াহ'লে বাই নবহিব, টু বহিব। কে এন অ' ডাব্লিউ নো থাকিলে তেতিয়া কি বহিব, বাই নবহি টু বহিব। ঠিক আছে, তো তেনেকুৱা কেইটামান চাবা, এপ্ৰ'চতে আছে। ঠিক আছে, সো সেইটোৱে কথা। সো ইয়াৰ লগে লগে আমাৰ ভইচখিনি সমাপ্ত হোৱা নাই, আৰু এটা লেকচাৰ আছে, সেইটো পাৰ্ট মই নেক্সট ক্লাছত দেখাই আছোঁ। সো আজি খুব শ্বৰ্ট ভিডিঅ' আছিলে। ঠিক আছে, মই জাষ্ট দেখাই দিলোঁ তোমালোকক যে কি কি ধৰণে আমি ইণ্টাৰগেটিভ বাক্যবোৰৰ ভইচ চেঞ্জ কৰিব পাৰোঁ। ঠিক আছে, ইণ্টাৰগেটিভ বাক্যবোৰৰ ভইচ চেঞ্জ আমি কেনেকৈ কৰিব পাৰোঁ মই জাষ্ট দেখাই দিলোঁ। ঠিক আছে, সো আই হোপ দিছ ইজ অল ক্লিয়াৰ টু এভৰি ওৱান। অ'কে, সো এইখিনি যদি ক্লিয়াৰ হৈছে দেন থেংক ইউ, বাই এণ্ড ষ্টে কেয়াৰ। আৰু ডেছক্ৰিপশ্যনৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো আছে, ক্লিক কৰা, জইন কৰা, এণ্ড দেন এনজয় দ্য PDFs এণ্ড দ্য মেটেৰিয়েল। চ' আৰু এটা টপিক শেষ হোৱাৰ পিছত মক টেষ্টৰ এটা লিংক দিম, তাত গৈ তোমালোকে মক টেষ্ট এপ্লাই কৰিব পাৰিবা। ঠিক আছে, চ' থেংক ইউ এণ্ড গুড বাই।